নমস্কাৰ বোকাৰ সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছে অনুষ্ঠান কথা বতৰা। বিবাহ হ'ল এটি অনুষ্ঠান যিয়ে পুৰুষ আৰু মহিলাক পাৰিবাৰিক জীৱন আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে। অসমীয়া সভ্যতা সংস্কৃতি, ভাষা সাহিত্য, ৰীতি নীতি, ঐতিহ্য পৰম্পৰা বিবাহ পদ্ধতিৰ এক সক্ৰিয় বৈশিষ্ট্যৰে সমৃদ্ধ। বিবাহ এজন পুৰুষ আৰু মহিলা দুখন ঘৰ দুখন সমাজৰ এক পৰিক্ৰমাৰ মাজেদি সম্পন্ন হোৱা মাংগলিক অনুষ্ঠান। বিয়াৰ দিনবাৰ ৰাহিজোৰা সময় আদি চোৱাই লৈ বিয়াৰ নিয়ম নীতিখিনি আৰম্ভ কৰা হয়। আজি অসমীয়া সমাজৰ বিবাহৰ ৰীতি নিয়ম লগতে বিয়া নামখিনি আপোনালোকক শুনাবলৈ আজিৰ কথা বতৰা অনুষ্ঠানটি আয়োজন কৰিছোঁ। তাৰ বাবে আমি বোকাখাট গৰুমূৰৰ নিবাসী 5 গৰাকীকৈ আয়তীক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে পলি শইকীয়া, নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে অনিমা বৰা, নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে কুসুম শইকীয়া, নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে শিখামণি বৰা, নমস্কাৰ। আৰু পম্পী বৰা, নমস্কাৰ। আমি আপোনালোক 5 গৰাকী আয়তীকে মোৰ কথা বতৰা অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া সমাজৰ বিবাহৰ ৰীতি নিয়ম আৰু বিয়ানাম। এইখিনি আপোনালোকক আমি উপস্থাপন কৰিবৰ বাবে আজিৰ অনুষ্ঠানটি আয়োজন কৰিছোঁ। মই প্ৰথমতে পলি শইকীয়াৰ কাষলৈ গৈছোঁ। আপুনি অসমীয়া সমাজৰ যি বিবাহৰ ইতিহাস আৰু তাৎপৰ্য সম্বন্ধে আমাক অলপ জানিব দিয়ক। নমস্কাৰ। কথা বতৰা অনুষ্ঠানলৈ আমাক নিমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকক যথেষ্ট ধন্যবাদ জনাইছোঁ। বিবাহ হ'ল এটা সামাজিক অনুষ্ঠান। দুজন কন্যা আৰু বৰৰ মাজত যি বান্ধোন কৰা হয় তাকে বিবাহ বোলে। হয়। বিবাহৰ প্ৰকাৰভেদে আমি সৰগৰী বিবাহখনকে শ্ৰেষ্ঠ বিবাহ বুলি পৰম্পৰাগতভাৱে চলি আহিছে। হয়। বিবাহ পদ্ধতি ঠাইভেদে ইয়াৰ পৰম্পৰাগত নীতি নিয়মখিনি বেলেগ হয়। যিহেতু আমি যিখন বিবাহ আমি অনুষ্ঠিত কৰোঁ বা আমি পৰম্পৰাগতভাৱে আমি কৰি আহিছোঁ, সেই বিবাহখনৰ আজি আমি ইয়াত উপস্থাপন কৰিম। যিহেতু ঠাইভেদে অন্যান্য বেলেগো হ'ব পাৰে, কিন্তু আমি যিখন বিবাহ পদ্ধতি আমি কৰোঁ সেই বিবাহ পদ্ধতিখনেহে আমি আজি ইয়াত উপস্থাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। হয়। আমি প্ৰথমতে জোৰোণ বিয়াৰ যিখিনি ৰীতি নিয়ম আছে, প্ৰথম কাৰ্যসূচী থাকে জোৰোণ পৰ্ব। আমি জোৰোণ পৰ্ব কেনেকৈ আৰম্ভ কৰা হয় বা এই জোৰোণ পৰ্বৰ যি নীতি নিয়ম বা তাত যিখিনি বিয়া নাম গোৱা হয়, আমি সেইখিনিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিম। জোৰোণ পৰ্ব ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰা হয়? যিহেতু বিবাহ এখনৰ আনুষ্ঠানিকতা প্ৰথম আৰম্ভ হয় তামোল পাণ পেলোৱা আৰু আঙুঠি পিন্ধোৱাৰ যোগেদি। সেই দিনটোতে দিন এটা ধাৰ্য কৰা হয় যে বিবাহৰ নিয়ম নীতিসমূহ কোনদিনা কৰা হ'ব বা কোনদিনা বিয়া আমাৰ অনুষ্ঠিত কৰা হ'ব। তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ জোৰোণ পৰ্ব থাকে। জোৰোণত আমি যিহেতু যেনেধৰণে কৰোঁ, আমাৰ জোৰোণত দৰাৰ ঘৰৰ পৰা আমাৰ যিহেতু যিখিনি প্ৰথম বস্তু আনে, সেই বস্তুখিনিৰ ভিতৰত গহনা আৰু অলংকাৰ আৰু মানে কাপোৰ কানি প্ৰথম প্ৰাধান্য দিয়া হয়। যিহেতু সেইখিনি পিন্ধোৱাৰ পিছতে আমাৰ প্ৰসাধানী খোৱাৰ পিছত সেইখিনি পিন্ধোৱাৰ পিছতে আমাৰ কইনাগৰাকী বৰৰ নিজৰ হয়। আৰু যিহেতু প্ৰথম অনুষ্ঠানত যিটো মাহ হালধি অনা হয়, সেই মাহ হালধি ঘৰত টেকেলি এনেধৰণে অনা হয়। সেই ঘৰত টেকেলি মাহ হালধিখিনি কইনাই যেতিয়া স্পৰ্শ কৰি দিয়ে, সেই স্পৰ্শ কৰি দিয়াৰ পিছত দৰাৰ ঘৰলৈ তাৰে এক অংশ দিয়া হয়। যিহেতু মাহ হালধি আমাৰ অসমীয়া সমাজৰ এটা অবিচ্ছেদ্য অংগ বিবাহৰ। ইয়াৰ পিছতে জোৰোণ যেতিয়া আমাৰ কইনা ঘৰৰ কলতলত
আহে বা কলতলত থিয় হয় তেতিয়া আমাৰ এটা পৰম্পৰা আছে যিটো নেকি পৰম্পৰা আমাৰ চলি আহিছে যে কইনা ঘৰৰ পাণ বঁটা আৰু দৰা ঘৰৰ পাণ বঁটা যিহেতু হলোৱা হয় মানে ঘৰুৱা হয় তাতে 3 বাৰ সেই পাণ বঁটাটো হলাওতে যদি আমাৰ দুই ঘৰৰ পাণ বঁটা মানে ঠেকা খায় বা লাগে তেতিয়া সেই বিবাহখনৰ ভৱিষ্যতলৈ আমাৰ এইটো প্ৰবাদ এটা আছে যিহেতু আমি অমংগল বুলি ধৰা হয় সেইখিনি কৰাৰ পিছতে আমাৰ জোৰোণ যিহেতু আদৰিবলৈ যোৱা হয় কন্যা পক্ষৰ পৰা তেতিয়া আমাৰ প্ৰথম আয়তীসকলে জোৰোণ আদৰিবলৈ লয় পিছৰখন ভাৰতে কি আনিছা ঐ ৰাম আই দেউৰে আগতে থোৱাহে পিছৰখন ভাৰতে কি আনিছা ঐ ৰাম আই দেউৰে আগতে থোৱাহে ওলাই দেউ তুমি ও চচি মাটিত মঙ্গল চাই ওলাই দেউ তুমি ও চচি মাটিত মঙ্গল চাই গণকে গণিতা কৰে ঐ চচি ক্ষণ চলি যায় গণকে গণিতা কৰে ঐ চচি ক্ষণ চলি যায় মাৰাৰ অলংকাৰ ধোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে মাৰাৰ অলংকাৰ ধোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে শাহুৱায়ে সেন্দুৰ দিছে কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণ কৃষ্ণ বুলি বিষ্ণু স্বৰূপ দৰা পাইছা ধন্য হবা তুমি হয় জোৰোণ পৰ্ব
শেষ হ'ল জোৰোণত ব্যৱহৃত হোৱা যিখিনি বিয়ানাম আছে সেইখিনি আমি শুনিলোঁ আমি পুনৰবাৰ আমি পলি শইকীয়াৰ কাষলৈ গৈছোঁ জোৰোণৰ পৰ্বৰ পিছত পানী তোলা অনুষ্ঠানটি থাকে হয়নে বাইদেউ পানী তোলা অনুষ্ঠানটি কেনেদৰে কৰা হয় কি ৰীতি নিয়ম থাকে আৰু তাৰ যিখিনি ব্যৱহৃত বিয়ানাম সেইখিনি শুনিম যিহেতু এখন বিবাহ পদ্ধতিৰ পানী তোলা ব্যৱস্থাটোৱে হৈছে অন্যান্য আৰু যেহেতু জোৰোণৰ দিনা গধূলি পানী তোলা হয় সেইটো সময় সাপেক্ষে বা সময় বচাবৰ কাৰণেও আমাৰ দুদিনীয়া বিয়াখনি কৰা হয় যেহেতু তিনিবাৰ আমাৰ পানী তুলিব লাগে হেতু আমি জোৰোণৰ দিনাখন গধূলি আমি দুপানী তুলো সেই দুপানী তোলাৰ পিছতে আমাৰ হেদিনা কাৰ্যসূচী পানী তোলা কাৰ্যসূচী আমাৰ নাথাকে বিয়াৰ দিনালৈ আকৌ থাকে যেহেতু পানী তুলিবলৈ যাওঁতে আমাৰ দুনৰী আৰু ঘট মানে এটো আমাৰ অবিচ্ছেদ্য অংগ যেহেতু ঘট নহলে বা দুনৰী নহলে আমাৰ পানী তোলা নহয় প্ৰথম আমাৰ যেহেতু কইনাক ভিতৰত বহুৱাই থৈ মুখৰ আগতে ঘট আৰু দুনৰীটো সজোৱা হয় তাৰ পৰাই তাত মূৰত তেল দি কইনাক মূৰত তেল দি পেলানি কইনাৰ মাকক যেহেতু দৈৱকী ৰূপে সেই দিনটোত প্ৰতিষ্ঠা কৰা হয় বা দৈৱকী ৰূপে ধৰা হয় হেতু তেওঁ হেদিনাখনি কইনাক মূৰত তেল দিয়ে ওলাই আহে পানী তুলিবলৈ সেই পানী তুলিবলৈ ওলাই আহোঁতে মাংগলিক কাৰ্যসূচীৰে আমাৰ পানী তুলিবলৈ ওলাই যোৱা হয় সেই পানী তুলিবলৈ ওলাই যাওঁতে আমাৰ আয়তীসকলে আকৌ এইখিনি বিয়ানাম থাকে যিখিনি মানে আমি এতিয়া পৰিৱেশন কৰিম সেইখিনি শুনিম কাষে ঘটলুৱা ৰাধা মাথাই লোৱা মালা শুভ কিয়নে যাত্ৰা কৰোঁ বেলা হ'লে ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে দৈৱকী ৰাম কৃষ্ণ ওলাইছে দৈৱকী হৰি মূৰৈ পানী তুলিবলৈ যাওঁ হৰি মূৰৈ পানী তুলিবলৈ যাওঁ ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ সন্দালা দেউতা ৰাম কৃষ্ণ খন্দালা দেউতা হৰি মূৰৈ বন্ধালা সেন্দুৰীয়ালি হৰি মূৰৈ বন্ধালা সেন্দুৰীয়ালি গুৱা পানা বহাই জললৈ নামিবা জললৈ নামিবা কটাৰীৰে পানী কাটি কলচীত ভৰাবা ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী জল ভৰি যশোদা ফুল চন্দন তুলসী আমাকো নথবা ৰাখি হে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী আজি দাদাজি শেষ হ'ল পানী তোলা গাড়ীখন ৰাস্তাতে বেয়া হ'ল আজি দাদাজি শেষ হ'ল
পানী তোলা গাড়ীখন ৰাস্তাতে বেয়া হ'ল। হয়, পানী তোলা কাৰ্যসূচীখিনি হ'ল। তাৰপিছত থাকে ছালত পানী দিয়া নেকি? হয়, সেই অনুষ্ঠানটো কেনেদৰে পালন কৰা হয় সেইখিনি অলপ আমাক বুজাই দিয়ক। যিহেতু আমাৰ পানী তোলা যিহেতু আহিব হয় ঘৰলৈ আহোঁতে আহে, তেতিয়া মানে আমাৰ কলতলত আদৰা হয়। সেই কলতলত আদৰোতে মানে আমাৰ সকলোৰে মানে ৰং ধেমালি কৰে আৰু আত্মীয়সকলে শৰাই সঁফুৰা দি পেলানি আমাৰ যিখিনি আয়তীয়ে পানী তুলি আহিব তেওঁলোকক মান ধৰে। আৰু যিহেতু মানে কিবা এটা অৰিহণা আগবঢ়ায়, সেই যেতিয়া এই অৰিহণা আগবঢ়ায়, সেই অৰিহণা আগবঢ়াওঁতেই আমাৰ যিহেতু কম বেছি দিয়া হয় বা সেইটোতে আমাৰ সেই কলতলৰ এখন বিহু থাকে, যিখন বিহু আমাৰ সময় সাপেক্ষে যেতিয়া সময় হয় মানুহৰ তেতিয়াহ'লে অকণমান দীঘলীয়া হয়, আৰু যেতিয়া সময় নাথাকে তেতিয়া খুব অনুষ্টুপীয়ভাৱে আমাৰ তাতে মানে অনুষ্ঠানটো মানে সামৰা হয় আৰু এটা আদৰি অনা হয়। আদৰি আনি পেলানি যিহেতু আমাৰ ছালত পানী দিয়া এটা পৰ্ব থাকে, আমাৰ ছালত পানী দিয়া পৰ্বটোৰ বিয়ানাম ফাকি আমাৰ এনেধৰণে ছালত পানী দিবা নাৰে নিচিঙিবা ঐ ৰাম মৰণ চাইতে গেলি থবাহে। ছালত পানী দিবা নাৰে নিচিঙিবা ঐ ৰাম মৰণ চাইতে গেলি থবাহে। আচলতে ছালত পানী দিয়া বুলি ক'লে আচলতে যিখিনি পানী নৈৰ পৰা অনা হয় সেইখিনি আচলতে ছালৰ ওপৰত পানীখিনি দিয়া হয় আৰু ছাল নিগৰি পেলাই পানীখিনি আমাৰ পানী পোতাত পৰিব লাগে। আচলতে এতিয়া নাথাকে, এতিয়া আমাৰ সেই ছালত পানী দিব পৰা ব্যৱস্থাটো যিহেতু নাথাকে, সেইকাৰণে আমাৰ পানী পোতাতেই পানীটো ঢলা হয়। আচ্ছা, তাৰপিছত এটা গা ধোৱা পৰ্ব থাকে নহয়? তাৰপিছত গা ধোৱা পৰ্বটো কিদৰে পালন কৰা হয় সেইখিনি আমাক বুজাই দিয়ক। যিহেতু পানী যেতিয়া তুলি অনা হয়, ইয়াৰ পিছতে আমাৰ দৰা বা কইনা যিকোনো যি ব্যৱহাৰ প্ৰস্তুতি কৰা হয় তেখেতক নি পেলানি আমাৰ কলৰ তলত মানে আমাৰ যি বে থাকে, কলেৰে যি বে বনোৱা হয়, আমাৰ সেই বে তলত আমাৰ গা ধুওৱা হয়। সেই বে তলত গা ধুওৱা নাম ফাকি আমাৰ এনেধৰণে কৰা হয়। ৰাম কৃষ্ণ বে পাই ঘূৰিলা, ৰাম কৃষ্ণ বে পাই ঘূৰিলা, ৰাম কৃষ্ণ পীৰা পাই বহিলা, ৰাম কৃষ্ণ পীৰা পাই বহিলা, হৰি মূৰৈ পাত পাই মেলিলা ভৰি, ৰাম ৰৈ পাত পাই মেলিলা ভৰি, ৰাম কৃষ্ণ মাহু গেলুৱা, ৰাম কৃষ্ণ মাহু গেলুৱা, ৰাম কৃষ্ণ হালধি গেলুৱা, ৰাম কৃষ্ণ হালধি গেলুৱা, হৰি মূৰৈ গেলুৱা নাদৰে পানী, হৰি মূৰৈ গেলুৱা নাদৰে পানী, ৰাম কৃষ্ণ লোটাৰ ডিঙি ধৰি, ৰাম কৃষ্ণ লোটাৰ ডিঙি ধৰি, ৰাম কৃষ্ণ ঢালা ঢকে ঢকি, ৰাম কৃষ্ণ ঢালা ঢকে ঢকি, হৰি মূৰৈ বৈ হালধিৰ পানী, হৰি মূৰৈ বৈ হালধিৰ পানী। আচ্ছা, তাৰপিছত এটি অনুষ্ঠান থাকে গাঠিয়ন, হয়নে? গাঠিয়ন অনুষ্ঠানটো কি, সেইটো কেনেদৰে পালন কৰা হয় বা ইয়াৰ ৰীতি নিয়মখিনি কি সেইখিনি আমাক অলপ বুজাই দিয়ক। যিহেতু আমাৰ গা ধুৱাই থাকোঁতে বেতলত আমাৰ মূৰত চাউল দিয়া হয়,
এই মদ চাউল দিয়া দিওঁতে আমাৰ এফাকি নাম থাকে, হয় তাৰ পাছতহে আমাৰ গাঠিয়ন থাকে। ঠিক আছে, আমি ইয়াৰ পিছতে আমি মদ চাউল দিম, মদ চাউল দিয়াৰ পিছতে আমি গাঠিয়ন খুন্দা নামশাৰী মদ চাউল দিয়া একেলগে তাৰ নামখিনি শুনিম। হয়। গা ধুয়াই দেৱে মাক সুধিলে, ঐ ৰাম কি সাজ সলাব পাইহে। গা ধুয়াই দেৱে মাক সুধিলে, ঐ ৰাম কি সাজ সলাব পাইহে। চাতে শুকুৱা মুঠিতে লুকুৱা, ঐ ৰাম সেই সাজ সলাব পাইহে। চাতে শুকুৱা মুঠিতে লুকুৱা, ঐ ৰাম সেই সাজ সলাব পাইহে। আগে দিয়া পাছে দিয়া, আগে দিয়া পাছে দিয়া, পঞ্চ আয়তিয়ে কি ৰাম ৰাম, পঞ্চ আয়তিয়ে। দুৰ্বা ঘাটৰ পানী আনি, দুৰ্বা ঘাটৰ পানী আনি, আই দেউ মূৰত দিয়ে কি ৰাম ৰাম, আই দেউ মূৰত দিয়ে। গাঠিয়ন থাকে আমাৰ, গাঠিয়নৰ নামশাৰী এনেধৰণে আমাৰ কোৱা হয়। হয়, আমি নামশাৰী শুনিম, কিন্তু গাঠিয়ন তাৰ যিখিনি নিয়ম সেইখিনি আমি অলপ জানিম। গাঠিয়ননো কি বস্তু? গাঠিয়ন এবিধ আদাৰ নিচিনা, এবিধ উদ্ভিদৰ আদাৰ নিচিনা অংশ, যিহেতু তাত তেলত দি থলে মানে এটা গোন্ধ হয়। সেই গাঠিয়ন টুকুৰা আনি পেলানি বিবাহৰ দিনা হাতু আয়তীয়ে মানে হাতগৰাকী আয়তীয়ে গাঠিয়ন খুন্দিব, আৰু খুন্দি পেলানি আয়তীসকলেও ফুট ল'ব আৰু দৰা বা কইনাকো ফুট এটা দিব। তেতিয়া আমাৰ এই গাঠিয়ন খুন্দোতে বিয়া নাম থাকে, নহয়? হয়, আমি সেই ফাকি শুনিম। ৰাম ৰাম উজনি ৰাইজৰে, ৰাম ৰাম উজনি ৰাইজৰে, ৰাম ৰাম গন্ধে গাঠিয়নে, ৰাম ৰাম গন্ধে গাঠিয়নে, ৰাম ৰাম নামনি ৰাইজৰে পতাহে, ৰাম ৰাম নামনি ৰাইজৰে পতাহে, ৰাম ৰাম হাতু আয়তীয়ে, ৰাম ৰাম হাতু আয়তীয়ে, ৰাম ৰাম গাঠিয়ন খুন্দিছে, ৰাম ৰাম গাঠিয়ন খুন্দিছে, ৰাম ৰাম উৰুলিয়ে জোকা দি আহে, ৰাম ৰাম উৰুলিয়ে জোকা দি আহে। এই যি এতিয়া নিয়ম নীতিখিনি হ'ল, এইটো গাঠিয়ন বুলি কয়। আচলতে 7 গৰাকী মহিলাই আয়তীয়ে একগোট হৈ আদাৰ দৰে দেখিবলৈ এবিধ উদ্ভিদ তাক খুন্দা হয়। খুন্দোৱাৰ পিছত ল'ৰা ছোৱালীয়ে ফুট লোৱা হয়, আৰু 7 গৰাকী আয়তীয়েও এই ফুট লয়, আৰু এই গাঠিয়ন খুন্দোতে যি বিয়া নামখিনি আছিলে আমি এইটো শুনিলোঁ। তাৰপিছত কি হয়, তাৰপিছত কি থাকে অনুষ্ঠানটো? দৰা কইনা উলিয়াই অনা নিয়ম নেকি বাৰু? দৰা বা কইনাক আৰু যিহেতু উলিয়াই অনা মানে দৰা ঘৰত থাকিলে দৰাক উলিয়াই আনিব, আৰু ছোৱালীৰ ঘৰত থাকিলে কইনাক উলিয়াই। যিহেতু কলতৰ মানে বেতলৰ পৰা আনিলে গা পা ধুৱাই, ইয়াৰ পিছতে আমাৰ সজোৱা পৰ্বটো থাকে। যিহেতু যদি আমাৰ বিশেষভাৱে দুটা কথা আছে, যিহেতু বিয়াৰ দিনা সজোৱা আৰু জোৰোণৰ দিনা সজোৱাৰ এটা পাৰ্থক্য এটাই কথা আছে, যি মানে জোৰোণৰ দিনা যেতিয়া গা বা ধুই পেলাই যেতিয়া সজোৱা হয়, তেতিয়া মানে সজাই থাকোঁতে বিশেষকৈ আৰু কাৰ্যসূচী একো নাথাকে।
সেহেতু তেতিয়া আমাৰ কুলাংবুৰী নৃত্য মানে কি হয় যিটো মানে মহিলাসকলে বেশভূষাটো অলপ বেলেগ হয় সেই বেশভূষা বেলেগ কৰি পেলানি সেইদিনাখনি ৰং ৰহস্য কৰে যিহেতু মানে জোৰোণৰ দিনাৰ কথা কিন্তু যেতিয়া আমাৰ বিয়া দিনা কৰা হয় বিয়া দিনা কিন্তু সেইটো পৰ্ব নেথাকে কুলাংমুৰী নৃত্য বুলি কোৱা হয় আৰু অন্যান্য বিশেষ নেথাকে আৰু ঠাই বিশেষে বেলেগ বেলেগ ধৰণৰ হয় যেহেতু আমি যিহেতু যিটো কৰি আহোঁ তো এটা মানে বেশভূষাটো বেলেগ কৰি পেলানি আমি এটা কুলাংবুৰী নৃত্য আমি কৰোঁ আৰু ইয়াৰ পিছতে আমাৰ সজোৱা থাকে এই সজোৱাৰ যিখিনি নাম সেইখিনি আমাৰ আয়তীসকলে পৰিৱেশন কৰে ড্ৰেছিং আইনা আগত লৈ ড্ৰেছ কৰা অকলৈ ড্ৰেছিং আইনা আগত লৈ ড্ৰেছ কৰা অকলৈ ৰৈ নাথাকিবা আনে সজাই দিবলৈ ৰৈ নাথাকিবা আনে সজাই দিবলৈ ও মন্তৰা কইনা সজাবলৈ আহে কৰ পৰা ও মন্তৰা কইনা সজাবলৈ আহে কৰ পৰা আহিছে হবলা লণ্ডনৰ পৰা আধুনিক ষ্টাইলত সজাব পৰা আহিছে লণ্ডনৰ পৰা আধুনিক ষ্টাইলত সজাব পৰা কইনা সজাবলৈ আহিছা হয় তোমাক চোন দেখি লাগিছে ভয় কইনা সজাবলৈ আহিছা হয় তোমাক চোন দেখি লাগিছে ভয় মুখখন দেখিছোঁ বুন্দা মেকুৰী চকুযোৰ দেখিছোঁ ফুটা পুখুৰী মুখখন দেখিছোঁ বুন্দা মেকুৰী চকুযোৰ দেখিছোঁ ফুটা পুখুৰী চুলিবোৰ দেখিছোঁ বিৰিণাৰ জোপা নাকতো দেখিছোঁ হেঙুনৰ থোপা চুলিবোৰ দেখিছোঁ বিৰিণাৰ জোপা নাকতো দেখিছোঁ হেঙুনৰ থোপা ও মঞ্জৰী বাইদেউ সজাই দিবা ধুনীয়া কৰি ও মঞ্জৰী বাইদেউ সজাই দিবা ধুনীয়া কৰি খোপাটো বান্ধিবা ওখকৈ তুলি কপালত ৰাখিবা কেঁকুৰা চুলি খোপাটো বান্ধিবা ওখকৈ তুলি কপালত ৰাখিবা অলকা চুলি পাউডাৰ ঘঁহিবা কপাহৰ বাৰছে বাইদেউ চেলাউৰি নিজৰে আছে পাউডাৰ ঘঁহিবা কপাহৰ বাৰছে বাইদেউ চেলাউৰি নিজৰে আছে কপালত দি যাবা সেন্দুৰৰ তিলক গোটেই জীৱনটি জিলিকি থাকক কপালত দি যাবা সেন্দুৰৰ তিলক গোটেই জীৱনটি লৈ জিলিকি থাকক তাৰপিছত কি হয় বাইদেউ কি অনুষ্ঠান হয় তাৰপিছত আমডালি গাঠিছো
দৰজাই আৰিছো কইনাৰ ককায়েক সমাজলৈ মাতিছো আমদালি গাঠিছো দৰজাই আৰিছো কইনাৰ ককায়েক সমাজলৈ মাতিছো সমাজলৈ আহিবা সুদা হাতে নাহিবা মৰ্টন আৰু চফেৰে শৰাই ভৰাই আনিবা এই পৃথিৱীখন কোনে সৰজিলে এই পৃথিৱীখন কোনে সৰজিলে ব্ৰহ্মাই সৰজিলে বিষ্ণুৱে পালিলে ব্ৰহ্মাই সৰজিলে বিষ্ণুৱে পালিলে নাৰীৰে জীৱনত দুখন ঘৰ লিখিলে নাৰীৰে জীৱনত দুখন ঘৰ লিখিলে এখন মৰণ ভূমি এখন জন্মভূমি এখন মৰণ ভূমি এখন জন্মভূমি বাল্যতে আছিলা দেউতাৰ অধীনত বাল্যতে আছিলা দেউতাৰে অধীনত দাম্পত্যত সবাগৈ স্বামীৰে অধীনত দাম্পত্যত সবাগৈ স্বামীৰে অধীনত বিধতে সবাগৈ পুত্ৰৰে অধীনত বিধতে সবাগৈ পুত্ৰৰে অধীনত নাৰীৰে জীৱনত স্বাধীন বুলিবলৈ নাথাকিব এদিন নাৰীৰে জীৱনত স্বাধীন বুলিবলৈ নাথাকিব এদিন পদূলিৰ মূৰতে গধূলি গোপাল বাইদেৱে কান্দিছে কিনো মোৰ কপাল পদূলি মূৰতে গধূলি গোপাল বাইদেৱে কান্দিছে কিনো মোৰ কপাল লোকৰ ঘৰ এখনি কেনেকৈ চলাম মা দেউতাক এৰি থৈ কেনেকৈ যাম লোকৰ ঘৰ এখনি কেনেকৈ চলাম মা দেউতাক এৰি থৈ কেনেকৈ যাম যাবই যে লাগিব সমাজৰ নিয়ম খন্দাব লাগিব বিধিৰে লিখন যাবই যে লাগিব সমাজৰ নিয়ম খন্দাবই লাগিব বিধিৰে লিখন কুলু কুলুৰে নৈ জান বব বাইদেউ দুখৰ কথা কাৰাগত
কব কুলু কুলু হুৰে নৈ জান বব বাইদেউ দুখৰ কথা কাৰাগত কব ছমাহে বছৰত ভাইটি যাব বাইদেউ দুখৰ কথাৰ বিৱৰণ দিব ছমাহে বছৰত ভাইটি যাব বাইদেউ দুখৰ কথাৰ বিৱৰণ দিব শুনাচোন ভাইটি ঐ পাতাচোন কাণ এইখন ঘৰত মই কেনেকৈ খাম শুনাচোন ভাইটি ঐ পাতাচোন কাণ এইখন ঘৰত মই কেনেকৈ খাম সদায়ে কৰোঁ মই সকলো কাম এদিন নকৰিলে নকৰাৰ নাম সদায়ে কৰোঁ মই সকলো কাম এদিন নকৰিলে নকৰাৰ নাম শহুৰ সন্মান কৰিবা শহুৰ সন্মান কৰিবা শহুৰ সন্মান কৰিবা শহুৰ বচন ৰাখিবা ওলাওঁতে সোমাওঁতে উৰণিখন নেৰিবা ওলাওঁতে সোমাওঁতে উৰণিখন নেৰিবা শাহুৰ বচন মানিবা শাহুক সন্মান কৰিবা শাহুৰ বচন মানিবা শাহুক সন্মান কৰিবা ভকত বৈষ্ণৱ আহিলে সেৱা ভাগি জনাবা ভকত বৈষ্ণৱ আহিলে সেৱা ভাগি জনাবা নিচিঙি চিঙিলো ফুলকবিৰ পাত দেউতা দেউতা বুলি মাতিবা কাক নিচিঙি চিঙিলো ফুলকবিৰ পাত দেউতা দেউতা বুলি মাতিবা কাক দেউতাৰ সলনি শহুৰক পাবা মৰমৰ দেউতালৈ পাহৰি যাবা দেউতাৰ সলনি শহুৰক পাবা মৰমৰ দেউতালৈ পাহৰি যাবা হয় আচলতে এজনী কন্যাক যিখিনি নীতি শিক্ষা দিব লাগে বিয়াৰ নামৰ জৰিয়তে সকলোখিনি দিয়া হৈছে নিজৰ দেউতাক এৰি শহুৰক সন্মান দিব লাগে কিদৰে পাহৰিব লাগে এইখিনি গীতৰ মাধ্যমেদি বিয়াৰ নামৰ যোগেদি আচলতে নীতি শিক্ষা ছোৱালীজনীক দিয়া হয় আমি পুনৰবাৰ আমি পলি শইকীয়াৰ কাষলৈ গৈছোঁ তাৰ পিছত কি কৰা হয় এই কাৰ্যসূচীখিনি শেষ হোৱাৰ পিছত কি থাকে খোৱাক তোলা নিয়ম থাকে নেকি তাৰ আগত কিবা থাকে নাই যিহেতু কইনাক সজাই থকাৰ পিছতে আমাৰ কলতলত দৰা আহে সেই দৰা অহা সময়তে আত্মীয় কুটুম্বই যিহেতু দৰাক আদৰা পৰ্ব কৰি থাকে সেই সময়তে আমাৰ আয়তীসকলে খোৱাক তোলে যিহেতু এখন ডলাত চাকি বন্তি তামোল অৰ্চনীসহ লৈ পেলানি খোৱাক তুলিবলৈ যায় আয়তীসকলে মাকৰ সৈতে তেতিয়া খোৱাক তুলি আহি পেলানি মাকে কইনাৰ ওচৰত সেই সোৱাগৰ চাকি তামোল থৈ আকৌ দৰাক
মানে আদৰিবলৈ যায় যিহেতু সেই সময়টোতে আমাৰ দৰাৰ যিহেতু আদৰাৰ সময়টোতে আমাৰ বিভিন্ন বিয়ানামেৰে দৰাক জোকোৱা হয় আৰু সেই জোকোৱা পৰ্ব চলি থাকে আৰু মাকে যিহেতু মানে আদৰিবলৈ আহে তেতিয়া যিহেতু সৰগৰী বিবাহখনেই বিবাহ পদ্ধতিত ধৰা হয় সেইহেতু যিহেতু মানে বৰৰ লগত বা এনেকুৱা ধৰণে মানে আমি এইটো বা প্ৰবাদ এটা আমি শুনিছোঁহে কিন্তু আমি ইমান বিশেষ ধৰক আমি নাজানো তথাপিতো মানে আমাৰ 4টা লাডু আনে সেই 4টা লাডু যেহেতু সেই মিঠৈকেইটা দৰাক মানে খুৱাই লৈ 4টা দিশত মাৰে ইয়াৰ এটা আমি যিহেতু আমি পৰম্পৰাগতভাৱে শুনি আহিছোঁ যে দৰাৰ লগত যশ দেৱতা অন্যান্যসকল আহে যেটো শিৱৰ লগত বোলে আহিছিলে তেতিয়া তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে চাৰিও দিশত 4টা মিঠৈ চাৰিওফালে পেলাই দিছিলে আসলে কি অপশক্তিয়ে যাতে আক্ৰমণ কৰিব নোৱাৰে কিনি কৰে তেতিয়া আমাৰ আয়তীসকলে দৰাক জুকুৱা কিছুমান নাম আছে সেই নামখিনি আমাৰ পৰিবেশন কৰিব দম্বৰু বাজিছে শিৱ গোসাঁই আহিছে শহুৰৰ পদূলিত কইনাৰ ভিক্ষা মাগিছে দম্বৰু বাজিছে শিৱ গোসাঁই আহিছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে ও মন্তৰা দৰা দৰুংগৈ পদূলিৰ পৰা ও মন্তৰা দৰা দৰুংগৈ পদূলিৰ পৰা পান পৰা হাকুটি পান পৰা হাকুটি গাড়ীৰ পৰা নানামা লাগে নেকি লাখুটি পান পৰা হাকুটি পান পৰা হাকুটি গাড়ীৰ পৰা নানামা লাগে নেকি লাখুটি ও বিনন্দিয়া ছাতি জপাই দিয়া ও বিনন্দিয়া ছাতি জপাই দিয়া চাবলৈ আহিছোঁ ভিদেউ কেনেকুৱা চাবলৈ আহিছোঁ ভিদেউ কেনেকুৱা ও পকা কমলা ও পকা কমলা মুখৰ ৰুমাল নুগুচাই দাড়ি পকিল হবলা ও পকা কমলা ও পকা কমলা মুখৰ ৰুমাল নুগুচাই দাড়ি পকিল হবলা ও মন্তৰা একেটা ছাতিতে দুজনকৈ দৰা ও মন্তৰা একেটা ছাতিতে দুজনকৈ দৰা মালা পিন্ধাজনে বাইদেউকে পাব ছাতি ধৰাজনে মুখলৈ চাব মালা পিন্ধাজনে বাইদেউকে পাব ছাতি ধৰাজনে মুখলৈ চাব হয় দৰা আৰু ছাতি ধৰাক জুকোৱা মেলা পৰ্ব হ'ল আমি এই জুকোৱা বিহু নামখিনি শুনিলোঁ তাৰ পাছত বিয়াখন আৰম্ভ হয় বিয়াখন আৰম্ভ হওঁতে আচলতে কেইবাটাও প্ৰথা থাকে তাত সেইখিনি আমি পলি শইকীয়াৰ পৰা আমি জানিব বিচাৰিম যিহেতু বিবাহ পদ্ধতি কেইবা ধৰণেও হয় এইটো জাতিগতভাৱেও বিবাহ হয় জাতিগতৰ বিবাহ প্ৰথাটো বেলেগ আৰু আমাৰ হোম চকলং বা বৈষ্ণৱ পন্থাৰ যোগেদি মালাৰ যোগেদিও আমাৰ বিবাহ হয় যিহেতু আমি
যিখন বিবাহ এতিয়া আমি মালাৰ যিটো বিবাহ আমি সেই মালাৰ বিবাহ পদ্ধতিটোকে এতিয়া আমি আগবঢ়াম মালাৰ বিবাহটো আৰু মালা বিবাহ বুলি কওঁতে মালা ধৰা নিয়ম এটা আছে নহয় জানো মালা ধৰা নিয়ম সেইটো কেনেদৰে পালন কৰা হয় তাৰ নীতি নিয়মখিনি কওক যিহেতু বৈষ্ণৱসকলে আশীৰ্বাদ দি পেলানি মালাৰ বিবাহ কৰা হয় আৰু এইটো খুব চমুকৈ হয় বিশেষকৈ মালা বিবাহটো বৈষ্ণৱৰ আশীৰ্বাদ বা এতিয়া যিসকল বৈষ্ণৱ ধৰ্মৰ মতে চলে তেওঁলোকৰ বিধি পাঠ কৰি পেলানি বিবাহ হয় বা এতিয়া মালা বুলি ক'বলৈ গ'লে খুব চমুকৈ বিবাহ পদ্ধতিটো কৰা হয় সেই বিবাহত আমাৰ যিহেতু গুৰু আসন থাকে আসনক সাক্ষী কৰি আমাৰ বিবাহ পদ্ধতিটো কৰা হয় আৰু আমাৰ ভকতে আশীৰ্বাদ দি সেই বিবাহ পদ্ধতিটো সম্পন্ন কৰে মালা ধৰা নিয়মৰ সংখিনিত কিবা বিয়া নাম থাকে নেকি বিয়া আছে সেই ফাঁকি শুনি ল'ব বিচাৰিম দেউতাই পোহা মইনা চৰাই উৰি গুচি যায় ও গছৰ কোমল কুহি ভাত পৰি খায় দেউতাই পোহা মইনা চৰাই হাতৰ পাণ বটা লৈ দেউতাকে মাতা গৈ হাতৰ পাণ বটা লৈ দেউতাকে মাতা গৈ মৰমৰ দেউতা ঐ যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে যাচিলো মৰমৰ দেউতা ঐ যাবলৈ ওলালো যাবৰে সময়ত সেৱাহে যাচিলো হাতৰ পাণ বটা লৈ মাকে মাতা গৈ হাতত পাণ বটা লৈ মাকে মাতা গৈ মৰমৰ মামুৰৈ যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে জনালো মৰমৰ মামুৰৈ যাবলৈ ওলালো যাবৰে সময়ত সেৱাহে জনালো নাজানি যদিহে ভুল কৰিছিলো বিদায়ৰ ক্ষণতে ক্ষমা বিচাৰিলো নাজানি যদিহে ভুল কৰিছিলো বিদায়ৰ ক্ষণতে ক্ষমাহে খুজিলো হয় এই মালা ধৰা নিয়মত যি বিয়া নাম থাকে এইখিনি আমি শুনিলোঁ ইয়াৰ পিছত কি থাকে কি অনুষ্ঠান থাকে
দৰা কইনা বুজোৱা কিবা নাম থাকে নেকি? যিহেতু সেইখিনি পৰ্ব হৈ গৈছে তাৰপিছত ইয়াৰ পিছতে আমাৰ দৰা কইনাক ভিতৰলৈ নিয়া হয়। সেই ভিতৰলৈ কামখিনি সম্পন্ন হৈ যায়, দৰা কইনাক ভিতৰলৈ নিয়া হয়। তাৰপিছত আপোনাৰ ভিতৰলৈ নিওঁতে আমাৰ আঙঠি সলোৱা এটা পৰ্ব থাকে। যিহেতু আঙঠি সলোৱা পৰ্বৰ এটা বৈশিষ্ট্য আছিলে যে আগৰ যুগত যিহেতু এগৰাকী কন্যাক দৰাই চাবলৈ যাওঁতে মানে তেওঁলোকৰ ইমান মানে চোৱা বা এনেকুৱা কোনো এটা মানে সংস্পৰ্শলৈ নাহে, কথা বতৰা বা এনেকুৱাখিনি নহয়। এইহেতু যিহেতু যিহেতু দুইজনৰ মাজত এটা আত্মিক ভাৱ আহিব লাগিব। সেই আত্মিক ভাৱটো আহিবৰ কাৰণে আমাৰ এই আঙুঠি পিন্ধোৱা মানে সলোৱা পৰ্বটো কৰা হয়। যেতিয়া আঙুঠি যিহেতু চাউলৰ মাজত যিহেতু আঙুঠিটো সলাওঁতে ইজনৰ সিজনৰ যিটো হাত স্পৰ্শ হয়, সেই স্পৰ্শ হওঁতেই দুইজনৰ মাজত এটা আত্মিক ভাৱ আহে। সেই আত্মিক ভাৱ আহিবৰ কাৰণেহে এই অনুষ্ঠান ভাগ কৰা হয়। ইয়াতে বিভিন্ন ধৰণে জোকোৱা হয়। অন্যান্য অনুষ্ঠান থাকে, ধৰক দৰাই কইনাক কি নামেৰে মাতিব, এনেধৰণৰ কিছুমান অনুষ্ঠান আছে, সেইখিনি কৰা হয়। সেইখিনি হৈ যোৱাৰ পিছতে মানে কইনাৰ মাকে কইনাক দুৱাৰ ধৰি উলিয়াই দিয়ে। আৰু বিশেষ অনুষ্ঠান হিচাপে আৰু সেইখিনি সময়ত আৰু বিশেষ অনুষ্ঠান নাথাকে বা এটা বিদায় মুহূৰ্তৰ যিটো পৰিৱেশ সৃষ্টি হয়, তাত আৰু বিশেষ অনুষ্ঠান বুলি ক'বলৈ একো নাথাকেই। দুৱাৰ ধৰাৰ নিয়মৰ পিছত নিয়ম দুৱাৰ ধৰাৰ সময়ত নাম থাকে, এইখিনি আমি সেই নামখিনিও শুনি ল'ব বিচাৰিম। দুৱাৰ ধৰাৰ বিশেষ এনেকুৱা নাম নাথাকে। বিদায় মুহূৰ্তত যিহেতু আৰু তাৰ কোনো মানে এনেকুৱা নামেৰে বা বিদায় পৰ্ব নাথাকে। আমি যিহেতু বিদায় পৰ্ব আমি আবেগিক বিদায় নামখিনি আমি ইতিমধ্যে আমি পৰিৱেশন কৰিয়ে গ'লো। আচ্ছা, তো মোটামুটি আমি এইখিনিলৈকে যিখিনি ৰীতি নিয়ম আছিলে আৰু বিয়া নামো যিখিনি আছিলে আমি সম্পূৰ্ণ কৰিলোঁ বুলি ক'ব পাৰিম। হয়, আমি আজি অনুষ্ঠানটি কৰিলোঁ। অসমীয়া সমাজত যি বিয়াৰ পৰম্পৰা আছে, বিয়াৰ যি নিয়ম নীতি আছে, এইখিনি আমি শুনিলোঁ। জন্ম দিয়া মৰমতে কন্যাজনীক অন্য এখন ঘৰলৈ সংসাৰ ভালদৰে কৰিবলৈ যিখিনি নীতি শিক্ষাৰ প্ৰয়োজন, সকলোখিনি বিয়া নামৰ জৰিয়তে বুজাই দিয়া হয় আৰু স্বামীৰ ঘৰলৈ মৰমৰ কইনাজনীক উলিয়াই দিয়া হয়। এইখিনি আছিল বিয়াৰ ৰীতি নিয়ম আৰু বিয়া নামৰ অনুষ্ঠানটি কেনেকুৱা পালে জনাব। লগতে আইটিসকল, আপোনালোক এই অনুষ্ঠানটিলৈ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আপোনালোকক আমি বোকাট সংবাদ তৰফৰ পৰা আপোনালোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই সন্দৰ্ভত আপোনালোকৰ অন্তিম বক্তব্য যদি কিবা আছে ক'ব পাৰে, কি ক'ব? যিহেতু আপোনালোকে ইয়ালৈ আনি পেলাই আমাক এখন মঞ্চ দিলে, যি মঞ্চৰ যোগেদি আমি যিখিনি ৰীতি নীতি আমি কৰি আহিছোঁ, সেই ৰীতি নীতিখিনি আমি ইয়াত প্ৰকাশ কৰিব পাৰিলোঁ। হয়তো ইয়াত আমি যিহেতু ঠাইভেদে বিভিন্ন ধৰণে অনুষ্ঠানবিলাক কৰা হয়, সেহেতু ইয়াত আমি যিখিনি কৰিছোঁ অন্যান্য মানে জেগাত হয়তো নহ'বও পাৰে, সেই বিশেষ নাজানো। কিন্তু তথাপিতো আমি যিখিনি জানিছোঁ বা আমি যিখিনি কৰি আহিছোঁ, তাৰ যৎ কিঞ্চিত সামান্য আমি ইয়াত মানে উপস্থাপন কৰি পেলাই এটা প্ৰয়াস কৰিছোঁ। আৰু এই সুযোগতে আমি সকলোৰে হৈ কথা বতৰা অনুষ্ঠান তথা আপোনালোকৰ চেনেলক অশেষ ধন্যবাদ জনাইছোঁ। হয়, মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। পলি শইকীয়া, অনিমা বৰা, কুসুম শইকীয়া, শিখামণি বৰা আৰু পম্পী বৰা, আপোনালোকক মই চিৰকৃতজ্ঞতা জনাইছোঁ। আপোনালোকে বহুমূলীয়া সময়খিনি আমালৈ দিলে। আপোনালোকে অনুষ্ঠানটি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অন্য এক বিষয়, অন্য অতিথিৰ সৈতে পুনৰ লগ পাম। চাই থাকিব বোকাট সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।